নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে ৰঙালী বিহু আৰু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে চতুৰ্থ শ্ৰেণীৰ অসমীয়া কিতাপৰ অৰ্থাৎ স্পন্দন কিতাপখনৰ দ্বিতীয় অধ্যায় সমাজ পাঠ 1 পিতৃ মাতৃ। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্বিতীয় অধ্যায় সমাজ পাঠ 1 পিতৃ মাতৃ। পৰিয়াল সমাজৰ প্ৰথম গোট। পৰিয়ালৰ মুখিয়াল পিতৃ মাতৃ আৰু অভিভাৱকে আমাক অশেষ মৰম চেনেহ কৰে। তেওঁলোকৰ আদৰ যত্নতে আমি ডাঙৰ দীঘল হওঁ। পিতৃ মাতৃ আৰু অভিভাৱকে আমাৰ বাবে বহু ত্যাগ কৰে। পিতৃ মাতৃ আমাৰ পৰম বন্ধু আৰু শুভাকাংক্ষী। তেওঁলোকে আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ দিয়ে। তোমালোকে তৃতীয় শ্ৰেণীৰ মৰমৰ আই পদ্যটোত আইৰ মৰম আৰু ত্যাগৰ বিষয়ে পাই আহিছা। এই পাঠটোৰ জৰিয়তে এই বিষয়ে আৰু কিছু কথা জানো আহা। অৰ্থাৎ ইয়াতে কি কোৱা হৈছে যে এই যিটো পিতৃ মাতৃৰ পাঠটি দিয়া হৈছে ইয়াৰ জৰিয়তে আমি আমাৰ কাৰণে পিতৃ মাতৃয়ে কি কি ত্যাগ কৰে, তেওঁলোকৰ কষ্ট দুখ সকলো পাহৰি যাই পেলাই কেৱল আমাৰ কাৰণে জীৱনটো যে অৰ্পণ কৰি দিয়ে তাক লৈ এই পাঠটিত আমি পঢ়িবলৈ পাম। পঢ়ো আহা। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থত ত্যাগ কৰে, ইমান কোনেও নকৰে। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে। এনে মানুহ জগতত পিতৃ মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ, উন্নতি আৰু যশস্যা হয়, দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে। ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখায় আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও সন্ত। মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। উচিমতে পিতৃ মাতৃ বুলি কোৱাৰ লগে লগে আমাৰ এটা যিটো আমি ভিতৰৰ পৰা যিটো আৱেগিক হৈ পৰোঁ, উচিমতে এই পাঠটিত যিমানখিনি কথা লিখিছে হয়তো চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইমানখিনি দকৈ ভাবিব নোৱাৰিব পাৰে যে ইয়াত কি লিখা হৈছে, কিন্তু ইমান ভাল এটা লেচন দিছে, সঁচাকৈ ভাল লাগিছে যে যিখিনি কথা দিছে এতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে উচিতমতে জনাটো উচিত। তেওঁলোকৰ কাৰণে তেওঁলোকৰ পিতৃ মাতৃয়ে কিমানখিনি কৰি আছে। উচিতমতে আমি নাভাবোঁ, সৰুতেতো আমি এনেকুৱা ভাবোঁ আমাক পঢ়িব কিয় কৈ আছে, ইমান গালি পাৰি আছে, আমি পঢ়িম নহয় এনেকুৱা ধৰণৰ, বা এইটো কাম নকৰিবলৈ আমাক কিয় কৈ আছে, আমি নকৰোঁতো, আমি জানো নহয়। আমি উচিতমতে কিছু ক্ষেত্ৰত নিজে সকলো জনা বুলি ভাবি পেলাই তেওঁলোকক অৱহেলা কৰিবলৈ লওঁ, হয়নে? যে ইমান কৈ থাকে, ইমান বকি থাকে, এনেকুৱা টাইপ এটা আমি অনুভৱ কৰোঁ। কিন্তু তেওঁলোক আছে কাৰণে আমি এই পৃথিৱীত সাহসেৰে থাকিব পাৰিছোঁ। আমাৰ ভুলবোৰ তেওঁলোকে দেখুৱাইছে, আমাৰ শুদ্ধবোৰত তেওঁলোক সুখী হৈছে, আমাৰ কান্দোনত তেওঁলোকে কান্দিছে, ভাগৰি গৈছে, আমাৰ আনন্দত তেওঁলোকো সুখী হৈছে। তো এই যিবোৰ কথা সঁচাকৈ পাঠটিৰ আধাৰত যিটো কথা লিখা হৈছে অতি সুন্দৰ কথা লিখা আছে, আৰু আশা কৰিম যে ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা ভালকৈ বুজিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক শ্ৰেণীকোঠাটো যিগৰাকী শিক্ষয়িত্ৰী বা শিক্ষকে বুজাব তেওঁলোকক যাতে তাৰ ভিত্তিতে কিছু কথা কৈ দিয়ে, বিৱৰাই দিয়ে, সেইটো আশা কৰিম। বাকী আকৌ নেক্সট পৃষ্ঠাত আছে, মই জাষ্ট অলপমান বুজাই দিবলৈ এইখিনি কথা ক'লোঁ। এই যে পিতৃ মাতৃৰ কথা ক'লে ইয়াতে এটা কাহিনী দিয়া হৈছে, আৰু কাহিনীটো পঢ়ি আমি চাওঁচোন কি কাহিনী দিয়া হৈছে। কোনো এক দেশত এদিন এজনী তিৰোতাই তাইৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল।
সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছে। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটোক থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে। তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা দোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম হাবি আৰু কাঁইটেৰে গঞ্জ। তাত অনেক ডেকা, হাঁহিয়াল, যুঁজাৰু, চিপাহীও গোট খাইছিল। তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহস নকৰিলে। দুজনমানে উঠি আধা বাটৰ পৰা উভতি আহিল। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গৰা হাবি আৰু কাঁইটেলৈ অলপো কটাহী নকৰি অসীম হাঁহেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিল। লম্বোধৰ বৰা। অৰ্থাৎ আমি ইয়াৰ দ্বাৰাই গম পাওঁ যে হাজাৰ কঠিন নহওক কিয়, হাজাৰ ৰাস্তাত কাঁইটেৰে ভৰা নহওক কিয়, হাজাৰ পাহাৰ, হাজাৰ পৰ্বত ওখ নহওক কিয়, কিন্তু মাতৃৰ মৰম নিজৰ সন্তানলৈ সদায় সুকীয়া। আৰু সেই মৰম আচলতে কোনো পূৰাব নোৱাৰে। পিতৃ আৰু মাতৃ এই দুগৰাকীৰ বাদে কেতিয়াও সন্তানক মৰম তাতকৈ বেছি কোনো কৰিব নোৱাৰে। তো এই পাঠটিত যিখিনি দিলে সকলোৱে হয়তো পঢ়াৰ লগে লগে বুজিও পাইছে। তাত বিশেষ বুজাবলগীয়া নাই। ইংৰাজী হ'লে অসমীয়া অৰ্থসহ বুজাই দিলোঁহেঁতেন। এতিয়া ইয়াতে যিখিনি প্ৰশ্ন দিয়া হৈছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব। এতিয়া আমাক পাঠভিত্তিক ক্ৰিয়াকলাপ দিয়া হৈছে। 1 নম্বৰত দিছে তলত দিয়া প্ৰতিটো বাক্যৰ আস্তনা শব্দকেইটাৰ অৰ্থ কাষৰ খণ্টাটোৰ ছবিত দিয়া আছে। আস্তনা শব্দকেইটাৰ অৰ্থটো খণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকাবহীত পুনৰাই লিখা। এতিয়া প্ৰথমটো হ'ব যে ক পিতৃ মাতৃ সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। এতিয়া এই স্বাৰ্থ শব্দটোৰ অৰ্থ কোনটো হ'ব ইয়াতে সেইটো আমাক কি কৰিব দিছে, বিচাৰি উলিয়াব দিছে। এতিয়া ইয়াতে স্বাৰ্থৰ অৰ্থটো হ'ব নিজৰ হিত। কি হ'ব? নিজৰ হিত। আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ টোকাবহীত এনেধৰণে লিখিলে হ'ল যে পিতৃ মাতৃ সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। অৰ্থাৎ কি কৈছিলে যে এইখিনিত আমাক কৈছিলে যে ইয়াতে যিটো শব্দ দিয়া আছে সেই শব্দটো আঁতৰাই পিনি কি কৰিব দিছে, অৰ্থটো সেই জেগাত বহাই দিব দিছে। বুজি পোৱা গৈছে? তো সকলোৱে টোকাবহীটো উলিয়াই ল'লে হ'ল আৰু লৈ পিনি কটোত পিতৃ মাতৃ সন্তানৰ নিমিত্তে স্বাৰ্থৰ জেগাত কি লিখিব লাগিব? নিজৰ হিত বুলি লিখিব লাগিব। হ'ব? আকৌ এবাৰ কৈ দিছোঁ, পিতৃ মাতৃ সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। স্বাৰ্থটো কিহৰ লগত মিলিব? নিজৰ হিতৰ লগত। তাৰপিছত খটো দিছে পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে গঞ্জ। আৰু এই গঞ্জটোৰ অৰ্থ হৈছে ঠাহ খোৱা। কি খোৱা? ঠাহ খোৱা। তো ইয়াতে এনেকৈ লিখিব লাগিব পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খোৱা বুলি লিখিলে হৈ যাব। গটো পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত। ইয়াতে সন্তৰ জেগাত আমি কি লিখিম? সাধু লিখিম। পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সাধু। পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। ইয়াতে শ্ৰেষ্ঠৰ জেগাত আমি কি লিখিম? উত্তম লিখিম। কি লিখিম? উত্তম। পিতৃ মাতৃ আমাৰ উত্তম বন্ধু। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। ইয়াতে স্নেহৰ জেগাত আমি কি লিখিম? মৰম। স্নেহৰ জেগাত কি লিখিম? মৰম। পিতৃ মাতৃ জীৱন্ত দেৱতা, মৰম আৰু পৰোপকাৰৰ অৱতাৰ। হ'ব? এইখিনি কথা নিজে লিখিব পৰা যাব নহয়। বাকীখিনি বাৰু মই বহীত লিখি ৰাখিছোঁ। এইখিনি যিহেতু অকল জেগাকেইটাহে সলাই দিব লাগে, হয়নে? সকলোৱে পাৰিয়ে যাব। এতিয়া আমাক 2 নম্বৰ কি দিছে আমি সেয়া চাই লৈছোঁ। ঠিক আছে? ইয়াতে দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? ক কেঁচুৱাটোৰ পিতৃয়ে, খ কেঁচুৱাটোৰ মাতৃয়ে, গ যুঁজাৰু চিপাহীসকলে, খ ওচৰ চুবুৰীয়াই। এতিয়া আমি এই যেতিয়া পাঠটি পঢ়িলোঁ তেতিয়া আমি গম পালোঁ যে কেঁচুৱাটোৰ মাতৃয়ে আনিছিলে, হয়নে? সেয়েহে আমি খ বৃত্তটো কি কৰি দিম? সম্পূৰ্ণ কৰি দিম। হয়? ইয়াতে যিহেতু খত আছে শুদ্ধ উত্তৰটো, সেয়েহে আমি খ বৃত্তটো সম্পূৰ্ণ কৰিছোঁ। তাৰপিছত আমাক নেক্সটটো দিছে লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে, ইয়াতে আমাক অপশ্যনকেইটা দিয়া হৈছে কান্দি চকুৰ পানী টুকি থাকে, অনবৰতে আনন্দ কৰি থাকে, দুখ বেজাৰ সহ্য কৰি থাকে, সদায় মনত বেজাৰ কৰি থাকে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ, অৰ্থাৎ দুখ বেজাৰ সহ্য কৰি থাকে। ঠিক আছে? সেইকাৰণে তেওঁলোকক আমি কি কওঁ?
জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি আৰু ইয়াতে আমি কি কৰিম গটো সম্পূৰ্ণ কৰি দিছোঁ ঠিক আছে দেখিবলৈ পোৱা গৈছে ওকে এতিয়া আমাক নেক্সটটো দিছে পাঠটোত উল্লেখ থকা ডেকা হাহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় হা কৰা নাছিল ক ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা দোৱা লগুৱাৰ বাবে খ ইগল চৰাইটোৱে ল'ৰাটোক থাপ মাৰি লৈ যোৱাৰ বাবে গ ইগলটোৱে ভয়তে ল'ৰাটো এৰি থৈ উৰি যোৱাৰ বাবে খ পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব ঘটো হ'ব আৰু ইয়াতে আমি খটোত কি কৰি দিম সম্পূৰ্ণ বৃত্তটো আঁকি দিলোঁ হ'ব বুজি পোৱা গৈছে 4 নম্বৰ তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত ৰাইট চিন দিয়া এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু এইটো হ'ব কি ইয়াতে আমি কি দিম ৰাইট চিন দিম কাৰণ তেওঁলোক আমাৰ শ্ৰেষ্ঠ বন্ধু হয় পিতৃ মাতৃ সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে এইটো কিন্তু নহয় সেয়েহে আমি ইয়াত একো নিদিওঁ সন্তানৰ সুখ উন্নতি আৰু যশস্য হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে আৰু এইটো কি হ'ব শুদ্ধ ঠিক আছে তাৰপিছত শুই থকা কেঁচুৱাটো থপিয়াই নি ইগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ আৰু এইটো হ'ব কি শুদ্ধ এতিয়া আমাক 5 নম্বৰটো দিছে দলত আলোচনা কৰি কোৱা আৰু লিখা ক প্ৰশ্নটো দিয়া হৈছে আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ এতিয়া ইয়াতে উভতি কৰিলেও মানে কি বুজাইছে সেইটো আগতে আমি জানিব লাগিব উভতি কৰিলেও মানে বুজাইছে যে আমি যে দুষ্টালি কৰোঁ বা আমনি কৰোঁ আমাৰ মা দেউতাক তেনেকুৱা ধৰণৰ কামবোৰ কৰাৰ পিছতো কিন্তু তেওঁলোকে আমাৰ কাৰণে মৰমবোৰ এৰি নিদিয়ে বুলি আমাক পাঠটিত কৈছে আৰু এতিয়া তেওঁলোকৰ কোনবোৰ কামে আমাক সেই ভাৱটো মনলৈ আনিব পাৰে সেইটো সুধিছে মই ইয়াতে লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এনেধৰণে লিখা হৈছে যে পিতৃ মাতৃয়ে আমাৰ বাবে কৰা নিস্বাৰ্থ ত্যাগ আমাৰ অসুখ বিসুখত তেওঁলোকে কৰা যত্ন আৰু আমাৰ অভাৱ অভিযোগ পূৰণ কৰিবলৈ কৰা কষ্টৰ মাজেৰে এই কথাষাৰ প্ৰতিফলিত হয় আৰু মই পাঠটিত থকা অকণমান কথা ইয়াতে লিখি দিছোঁ যে ভাল বস্তু পালে তেওঁলোকে নিজে নেখায় আমাক খুৱায় ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায় এনেকুৱা ধৰণৰ কথা আমি ইয়াতে লিখিব পাৰোঁ ইয়াতে যেনে বুলি দিব পাৰোঁ ঠিক আছে যেনে ভাল বস্তু পালে তেওঁলোকে নিজে নেখায় আমাক খুৱায় ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায় এনেকুৱা ধৰণৰ হ'ব এতিয়া আমাক খ প্ৰশ্নটো কি দিছে খটো আমাক দিছে ডেকা হাহিয়াল যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয় ইয়াৰে উত্তৰটো অকণমান দীঘল হ'ব যিহেতু আমি কথাখিনি ভালদৰে প্ৰকাশ কৰিব লাগিব হয়নে আৰু উত্তৰটো আমাক এনেকুৱা নহয় 1 নম্বৰী উত্তৰ দিছে জাষ্ট কথাখিনি প্ৰকাশ পাবৰ কাৰণে আমাক প্ৰশ্নটো দিয়া হৈছে আৰু উত্তৰটো এনেধৰণে লিখিব লাগিব যে ইয়াৰ মূল কাৰণ হ'ল এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা অসীম মমতা আৰু মৰম যুঁজাৰু চিপাহীসকলৰ বাবে পৰ্বত বগোৱাটো এটা বিপদসংকুল কাম আছিল য'ত তেওঁলোকে নিজৰ প্ৰাণৰ ভয় কৰিছিল কিন্তু মাকগৰাকীৰ বাবে নিজৰ সন্তানৰ প্ৰাণৰ মূল্য নিজৰ প্ৰাণতকৈ অধিক আছিল সন্তানক বিপদৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ অন্তৰত যি সাহস আৰু শক্তিৰ সঞ্চাৰ হৈছিল তাৰ আগত মৃত্যুৰ ভয়ো তুচ্ছ হৈ পৰিছিল এনেধৰণে লিখিলে হ'ব আৰু এইখিনি কথা আমি অকণমান থুলমূলকৈও লিখি থ'ব পাৰোঁ যে যিহেতু কি আছিলে সন্তান তেওঁৰ আছিলে আৰু তেওঁ নিজৰ সন্তানৰ কাৰণে যেনেকুৱাই জটিলতা কঠিনতা নাহক কিয় তেওঁ সেই কঠিনতা বা জটিলতা পাৰ কৰি বা নেওচি নিজৰ সন্তানক তাৰ পৰা লৈ আহিলহেঁতেন হয় এনেকুৱা ধৰণে আমি অকণমান থুলমূলকৈ লিখিব পাৰোঁ এতিয়া আমাক নেক্সট দিছে পঢ়ো আৰু জানো আহা আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে ওপৰৰ বাক্যশাৰীত থকা উভতি কৰিলেও অৰ্থ হ'ল দুষ্টালি কৰিলেও আমনি কৰিলেও আদি অৰ্থাৎ মই ইতিমধ্যে কৈ উঠিছোঁৱে একেদৰে উভতি চা মানে পুতৌ বা সহায় কৰা উলটি চা উভতি ধৰ মানে ওলোটাই প্ৰশ্ন কৰ উভতি নাচ মানে অতপালি কৰ উভত গৰে নাচ এতিয়া আমাক কি দিছে তলত দিয়া বাক্যাংশ কেইটাৰে একোটাকৈ বাক্য সাজা উভতি চা উভতি ধৰ উভতি নাচ ডাঙৰ দীঘল কৰ দুখ বেজাৰ হোৱা দোৱা লাগ ইয়াৰে বাৰু মই গোটেইকেইটা বাক্য ৰচনা কৰা লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া 6 নম্বৰ উত্তৰসমূহ ধুনীয়াকৈ লিখি ৰাখিছোঁ উভতি চা বিপদৰ সময়ত যিয়ে মানুহক উভতি চায় তেওঁই প্ৰকৃত বন্ধু উভতি ধৰ ডাঙৰৰ কথাত যুক্তিহীনভাৱে উভতি ধৰাটো অনুচিত
উভতি নাচ বেছি ধন সম্পত্তি হ'লে বহুতৰে স্বভাৱত উভতি নাচ আৰম্ভ হয় ডাঙৰ দীঘল কৰ মা দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰে দুখ বেজাৰ জীৱনত বহুতো দুখ বেজাৰ সহি এজন মানুহ জ্ঞানী হৈ উঠে হুৱাদুৱা লাগ খেলপথাৰত খেলুৱৈজন পিছলি পৰাত হুৱাদুৱা লাগিল ঠিক আছে এইখিনি লিখিলেই হৈ যাব ইয়াতে কেৱল তটো লিখিলেই হ'ল আৰু প্ৰত্যেকটো বাক্যৰ মানে সেই শব্দটোৰ তলত এনেধৰণে আঁচ পাৰি দিলে হ'ল ঠিক আছে তো এইখিনি আছিলে বাক্য ৰচনাখিনি এতিয়া আমাক দিয়া হৈছে ভাষা অধ্যয়ন তলত দিয়া বাক্যকেইটালৈ মন কৰা ইগলটো উৰি গুচি গ'ল পৰ্বতটো বৰ ওখ আছিল তেওঁৰ শৰীৰ ৰাঙলী হৈ পৰিল ওপৰৰ বাক্যকেইটাত আস্তনা ইগল শব্দটোৱে এবিধ চৰাইৰ নাম বুজাইছে পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে এতিয়া ইয়াতে আমাক জানু আহা দিছে জানু আহা মানুহ পশু পক্ষী গছ বন বস্তু ঠাই গুণ আদিৰ নাম বুজোৱা শব্দবোৰে হৈছে কি বিশেষ্য পদ এতিয়া বিশেষ্য পদ কি সেইটো বুজাইছে যে মানুহ হওক জন্তু হওক যিয়েই নহওক যাৰ নাম বুজাব ঠিক আছে এটা পাৰ্টিকুলাৰ যেতিয়া নাম বুজাব তাকে আমি কি বুলি কওঁ বিশেষ্য পদ বুলি কওঁ এতিয়া আকৌ দিছে পঢ়া ৰাধিকা এজনী মৰমীয়াল ছোৱালী তাই ৪ৰ্থ শ্ৰেণীত পঢ়ে তাইৰ এজনী মেকুৰী আছে ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌমুখৰ পৰা আনিছিল তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে এতিয়া ইয়াতে আমাক বিশেষ্য পদসমূহ বাছি দিয়া হৈছে এতিয়া আমি চাওঁচোন তলত ধুনীয়াকৈ লিষ্টখন দিয়া হৈছে আৰু ইয়াতে দিয়া ধৰণে ওপৰ দফাটোত থকা আস্তনা শব্দবোৰ একোটা বিশেষ্য পদ সেইবোৰ কি কাৰণে বিশেষ্য পদ চাওঁ আহা ৰাধিকা হৈছে মানুহৰ নাম শ্ৰেণী হৈছে সমষ্টিৰ নাম খুৰা হৈছে সম্বন্ধৰ নাম মিচি হৈছে এজনী মেকুৰীৰ নাম চতুৰ্থ হৈছে সংখ্যাৰ নাম ছোৱালী মানুহৰ এটা শ্ৰেণীৰ নাম মেকুৰী এটা প্ৰাণী এটাৰ শ্ৰেণীৰ নাম দিখৌমুখ এখন ঠাইৰ নাম বকুল এবিধ গছৰ নাম গছ এবিধ জীয়ন্ত বস্তুৰ নাম সেয়ে এইবোৰ সকলো কি এটা বিশেষ্য পদ আৰু ইংৰাজীত আমি প্ৰপাৰ নাউন কমন নাউন পাইছোঁ অৰ্থাৎ কমন নাউন মানে হৈছে এনেকুৱা ধৰণৰবিলাক ঠিক আছে আৰু প্ৰপাৰ নাউন মানে হৈছে যিবোৰৰ আমাৰ এটা নিৰ্দিষ্ট নাম বুজাব সেইবোৰ হৈছে প্ৰপাৰ নাউন হয় এতিয়া আমাক ঘৰটো দিছে তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদকেইটাৰ তলত আস্থানা আৰু কি কাৰণে বিশেষ্য পদ লিখা এতিয়া গুৱাহাটী এখন ডাঙৰ চহৰ সেয়েহে আমি গুৱাহাটীত চিনটো দিছোঁ কাৰণ গুৱাহাটী এখন নিৰ্দিষ্ট ঠাইৰ নাম বুজোৱা হৈছে এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আৰু এয়াও প্ৰাগজ্যোতিষপুৰত আমি চিন দিছোঁ যিহেতু এটা নিৰ্দিষ্ট নামৰ কথাই বুজোৱা হৈছে ঠাই এখনৰ নামৰ কথা কোৱা হৈছেতো সেয়েহে আমি ইয়াতে কি কৰা হৈছে প্ৰাগজ্যোতিষপুৰতো আস্তনা হৈছে গুৱাহাটীৰ আমবাৰীত দীঘলী পুখুৰী আছে ইয়াতে আমবাৰী আৰু দীঘলী পুখুৰী দুয়োটাতে আস্তনা হৈছে কাৰণ আমবাৰী এখন নিৰ্দিষ্ট ঠাইৰ নাম বুজাইছে দীঘলী পুখুৰী এটা নিৰ্দিষ্ট ঠাইৰ নাম বুজাইছে এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দুৱাইছিল আৰু ৰজা ভগদত্ত হৈছে এজন মানুহৰ নাম সেয়েহে আমি ৰজা ভগদত্তত আৰু কি লগাইছোঁ এটা চিন লগাইছোঁ ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল হাতীটোত আমি চিন লগাইছোঁ যিহেতু হাতী এটা জন্তু হয় হাতীটোৰ নাম আছিল সুপ্ৰতীক যিহেতু এইটো নাম হয় সেয়েহে আমি নামৰ ক্ষেত্ৰত কি লগাইছোঁ আঁচ টানিছোঁ এডাল ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল মহাভাৰত যেহেতু আমি সকলোৱে জানো এখন বিখ্যাত গ্ৰন্থ হয়নে নিৰ্দিষ্ট এখন কিতাপৰ নাম কোৱা হৈছে কাৰণে আমি ইয়াতে কি লগাইছোঁ আঁচ টানি দিছোঁ ঠিক আছে বুজি পোৱা গৈছে এইখিনি কথা কি কাৰণে লগাইছোঁ মই কৈ দিছোঁ সেইখিনি ধুনীয়াকৈ টুকি ল'লে হৈ গ'ল এতিয়া আমাক ৮ নম্বৰটো দিয়া হৈছে তলত দিয়া ছবিকেইখন ভালদৰে চোৱা ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা এতিয়া মই মোৰ মনৰ ভাৱটো কৈছোঁ বাৰু বাকী ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ ভাৱ হয় তেওঁলোকে সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া প্ৰথম ছবিখন দেখিবলৈ পাইছোঁ যে দুগৰাকী ব্যক্তিয়ে মাটি কাটি আছে আৰু তেওঁলোকৰ কষ্ট সহিব নোৱাৰি এটা শিশুৱে কি কৰিছে দুগিলাচ পানী লৈ আহিছে যাতে তেওঁলোকৰ এই ভাগৰবোৰ অকণমান হ'লেও পানীখিনি খাই আঁতৰাব পাৰে তাৰপিছত দ্বিতীয় ফটোখনত আমি দেখিবলৈ পাইছোঁ যে এজন ব্যক্তিৰ এক্সিডেণ্ট হৈছে ঠিক আছে বাইক দেখিবলৈ পোৱা গৈছে বাইকখন পৰি গৈছে মানুহজনে বহুত দুখো পাইছে আৰু তেওঁৰ যিখিনি ওচৰত ব্যক্তি আছিলে যিখিনি মানুহ আছিলে এই ছোৱালীজনীও আছিলে এই ল'ৰা দুজন আছিলে তেওঁলোকে ধুনীয়াকৈ পানী বটল আনি পেলাই ছোৱালীজনীও ধুনীয়াকৈ অকণমান মানে সেই যিখিনি আঘাত হৈছে সেইখিনিত অকণমান কাপোৰ কিবা বান্ধি মিলি পেলাই মানুহজনক সহায় কৰিছে অৰ্থাৎ ইজনে সিজনক সহায় কৰিছে আমি দেখিবলৈ পাইছোঁ
অন্যহাতে দেখিবলৈ পাইছোঁ খেতি পথাৰত খেতিৰ কাম কৰি আছে আমাৰ ৰোৱনীবোৰে কাম কৰি আছে আৰু তেওঁলোকৰ কাৰণে তেওঁলোকৰ সন্তানে ধুনীয়াকৈ খাদ্য লৈ আহিছে টোপোলা লৈ আহিছে দেখিবলৈ পাইছোঁ চাহ লৈ আহিছে হয়নে ঠিক তেনেধৰণে এখন ছবিটো আমি সেই দেখিবলৈ পাইছোঁ যে দুগৰাকী ব্যক্তি এনেধৰণে বেৰা দি আছিলে বাহেৰে আৰু তাত তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন শিশু আগবাঢ়ি আহিছে তেওঁলোকৰ লগত কি কৰিছে লাগি ভাগি কামখিনি কৰি দিছে অৰ্থাৎ এনেকুৱা নহয় যে অকল ডাঙৰে আমাক সহায় কৰিব লাগে তেনেকুৱা নহয় আমিও যিখিনি পাৰোঁ আমাৰ যিখিনি শক্তি আছে যিখিনি সামৰ্থ্য আছে আমি সেই হিচাপে টকা পইচা থাকিব লাগে বুলি কথা নাই আমি টকা পইচা নহলেও আমাৰ শাৰীৰিকভাৱে আমি যিখিনি কৰিব পাৰোঁ সদায় কৰিবলৈ চেষ্টা কৰিব লাগে বাৰু জানহক এতিয়া আমাক অকমান জানো আহা দিছে সেইখিনি পঢ়ি চাওচোন কি দিয়া হৈছে ইয়াতে জানো আহা পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত সমাজৰ একেবাৰে সৰু গোট হৈছে পৰিয়ালতে ব্যক্তি এজনে সমাজৰ নীতি নিয়ম মূল্যবোধ আচাৰ ব্যৱহাৰ শিকি আহে সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব ভাল পৰিয়ালৰ সমষ্টিয়ে ভাল সমাজ গঠন কৰে এইটো একেবাৰে সহজ মানে সঁচা কথা যে পৰিয়াল ভাল হ'ব লাগিব তেতিয়াহে তেওঁলোকৰ সন্তান ভাল হ'ব আৰু তেওঁলোকৰ সেই সন্তানে তেওঁলোকৰ কাৰণে ভাবিব সমাজৰ কাৰণে ভাবিব অৰ্থাৎ কি কথা যে আমাৰ পিতৃ মাতৃৰ পৰা আমি যি দেখিম যি শিকিম সেয়াই আমি কৰিম হয়নে তেওঁলোকে যদি অন্যৰ সৈতে ভাল কৰ্ম কৰি আছে আমিও সেইটো দেখি পেলাই সেইটোৱে ল'বলৈ চেষ্টা কৰিম ঠিক আছে তেওঁলোকে যদি কাৰোবাৰ লগত বেয়া কৰিছে আমাৰ মনতে এনেকুৱা হ'ব যে আমিও সেই মানুহজনৰ লগত বেয়াই কৰিম নেকি আৰু তেতিয়াও আমি কি কৰিব পাৰিম যে সেই মানুহজনৰ লগত বেয়া কৰিবৰ কাৰণে আমি মানে এটা সাহস পাম কিন্তু নহয় উচিতমতে পৰিয়ালৰ ব্যক্তিসকলে আমাক সদায় ভালটো শিকাব লাগে যে এইটো কাম কৰিবা ডাঙৰক সন্মান কৰিবা যেতিয়াই তোমালোকে ডাঙৰক কোনোবা মানুহ অসুবিধাত পৰা দেখিছা তোমালোকে সহায় কৰিবা এনেকুৱা ধৰণৰ কামবোৰ আমাক পৰিয়ালৰ মানুহে কি কৰিব লাগে শিকাব লাগে আৰু লগতে আমাৰ শ্ৰেণীকোঠাৰ শিক্ষক শিক্ষয়িত্ৰীও তেওঁলোকেও শিকায় আমাক বহুখিনি কথা শিকায় হয় কিন্তু মেইনলি আমি পৰিয়ালৰ পৰা পাব লাগে অৰ্থাৎ পৰিয়ালত যি দেখিম যি শিকিম সেয়াই আমি লিখিম অৰ্থাৎ আমি জীৱনটোত আমি নিজে লিখিম সেইখিনি কথা ভালটো ভাল বুলি দেখি আহিলে আমি সেই ভালেই কৰি যাম তো এইখিনি কথা ইয়াতে লিখা হৈছে ঠিক আছে এতিয়া আমাক আৰু এটা পৃষ্ঠা দিছে বাৰু তাত কি কথা আছে সেইখিনিও চাই লওঁ এতিয়া আমাক আকৌ এটা কাহিনী দিছে আৰু কাহিনীটো পঢ়িব দিছে পঢ়া সৌৰভ আৰু ৰূপম সহপাঠী যোৱা দেওবাৰে সৌৰভ ৰূপমহঁতৰ ঘৰলৈ গৈছিল সৌৰভক দেখি ৰূপমে বৰ আনন্দ পালে ৰূপমহঁতৰ ঘৰৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশটো দেখি সৌৰভৰ বৰ ভাল লাগিল ভিতৰলৈ সোমাই সি ৰূপমহঁতৰ ঘৰৰ আটাইকেইটা কোঠা আটোম টকাৰিকৈ সজাই থোৱা দেখিলে ৰূপমে সৌৰভক তাৰ পঢ়া কোঠাটোলৈ লৈ গ'ল সেই কোঠাটো ৰূপমে বৰ পৰিপাটিকৈ ৰাখিছে ৰূপমৰ মাক দেউতাকে সৌৰভক বৰ মৰমেৰে মাতবোল কৰিলে আইতাকেও আহি তাক গায়ে মূৰে হাত বোলাই মৰম কৰিলে ৰূপমৰ মাকে দিয়া জা জলপান সিহঁত আটাই একেলগে খালে ৰূপমৰ মাক দেউতাকে সৌৰভৰ ঘৰৰ বা বাতৰি আৰু তাৰ পঢ়া শুনাৰ খবৰো ল'লে তেওঁলোকৰ মৰম চেনেহ আৰু আদৰ সাদৰ লাভ কৰি তাৰ বৰ ভাল লাগিল সন্ধিয়া হোৱাৰ আগে সি ঘৰলৈ উভতিল আহি থাকোঁতে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই আছে বুলি তাৰ মনলৈ আহিল সি ভাবিলে আমাৰ ঘৰখনো এনেদৰে পৰিপাটিকৈ ৰাখিব পৰা হ'লে এতিয়া আমাক এই কাহিনীটোৰ আধাৰত কেইটামান প্ৰশ্ন দিয়া হৈছে আৰু উত্তৰসমূহ মই ধুনীয়াকৈ বহীত লিখি ৰাখিছোঁ তাৰ পৰাই বাৰু দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাক দিছে যে খ ওপৰৰ পাঠটোৰ আধাৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা প্ৰথম প্ৰশ্নটো আমাক দিছে পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে বুলি তুমি ভাবা মই উত্তৰটো লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাইছোঁ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি মৰম চেনেহ আৰু এজনৰ আনজনৰ প্ৰতি শ্ৰদ্ধা থকাটো প্ৰয়োজন ঘৰৰ সকলোৱে ইজনে সিজনক সহায় কৰিব লাগে আৰু সদায় নম্ৰ ব্যৱহাৰ কৰিব লাগে এইটো হ'ব 1 নম্বৰৰ উত্তৰটো তাৰপিছত আমাক নেক্সট প্ৰশ্নটো দিয়া হৈছে সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কথা বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি কৰা মৰম চেনেহ আদৰ যত্ন প্ৰকাশ পাইছে সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে তো উত্তৰটো এনেধৰণে লিখিব লাগিব হয় এখন সুন্দৰ সমাজ গঢ়িবলৈ হ'লে প্ৰতিটো পৰিয়ালৰে পৰিৱেশ সৌৰভৰ ঘৰৰ দৰে হোৱাটো অতি প্ৰয়োজন ইয়াৰ ফলত গাঁও বা অঞ্চলটোত শান্তি আৰু একতা বিৰাজ কৰিব এনেধৰণে লিখিলে হৈ গ'ল
তাৰপাছত শেষৰ প্ৰশ্নটো আছে যে এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত আৰু ইয়াৰে উত্তৰটো এনেধৰণে লিখিছোঁ পৰিয়াল হ'ল সমাজৰ মূল ভেটি এখন সুস্থ সমাজ গঢ়িবলৈ পৰিয়ালৰ প্ৰতিজন সদস্য শিক্ষিত আৰু সুচৰিত্ৰবান হোৱা উচিত পৰিয়ালৰ সদস্যসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলিলে আৰু ইজনে সিজনক সহায় কৰিলে সমাজখনো সুস্থ আৰু সবল হৈ পৰে তো এনেধৰণে উত্তৰকেইটা লিখিলে হ'ল ঠিক আছে ধুনীয়াকৈ মই লিখি বহীত ৰাখিছোঁৱে তো এইখিনি আছিলে এই পাঠটিৰ আটাইবোৰ প্ৰশ্ন আৰু উত্তৰ আৰু লগতে যিমানখিনি পাঠ পঢ়িবলগীয়া আছিলে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হৈছে তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং